উঠিব। হেল্ল' গাইজ, এয়া আমাৰ কি কয় ৰাজু টেঙা পাৰিছে, বেলপুৰি টেঙা। ইয়াত আমাৰ ঘৰৰ পাছফালে আছে টেঙা গছজোপা। সেয়া পথাৰ দেখিবলৈ পাইছে, ধান কাটি হ'ল আৰু। তাকে মই আচাৰ অকণমান বনাম বুলি টেঙা কেইটামান পাৰিবলৈ দিছোঁ। অকলে চেষ্টা কৰিছিলোঁ, নোৱাৰিলোঁ কাৰণে তাক উঠিবলৈ ক'লোঁ আৰু গছত। ঐ ৰাজু চাই দে, হাই কৈ দে। ওপৰলৈ সুন্দৰ অকণমান আগলৈ যা, ধুনীয়াকৈ পাৰি দে। মই আচাৰ অকণমান ভালকৈ বনাই থ'ম বুলি ভাবিছোঁ। আৰু এই ছোৱালীজনী বাৰ্থডে পালেহি, তো আচাৰ লাগিব ন ভাত খাবলৈ। এয়া আমাৰ বেলপুৰিবোৰ কিমান ডাঙৰ ডাঙৰ চক, বহুত ডাঙৰ ডাঙৰ পকিলে। পিছে ইয়াত ধেৰ তেনেকৈ পেলাই থৈছে, এইবোৰ বুটলিব লাগিব। এয়া মানুহজন কচু খাই বোলে, কচু জালুক দিয়া এনেকৈ বুটলিছোঁ আৰু। এয়া আমাৰ বান্দৰটো অকণমান জুম কৰি দেখাই দিছোঁ দেই। এয়া বান্দৰ। আমাৰ গছজোপা যদিও সৰু, বহুত লাগে দেই। কিন্তু অকণমান ওপৰলৈ যা। আনো এইটো আনা, পাচিটো আনা, ডাঙৰ ডাঙৰ ধেৰ। ইয়াত থৈ দিয়া নহ'লে, ফেপনি উঠি গ'ল পাই। এইবোৰ দেখিছেনে, এইগাল আমলখিও পাৰিব লাগিব। আমলখিও আছে বাৰু। আমলখি, বেলপুৰি আচাৰ, ভোট জলকীয়া ক'ৰবাত বিচাৰি দিব লাগিব। তেনেকৈ ঘৰতনো থাকিলে কি আৰু ন, এনেকৈ মানে আচাৰ পৰ্যন্ত বনাই আকৌ এই তেনেকৈ আৰু পিঠা চিঠা পুৰি, বিহু খাই, বিয়া খাই, সকাম খাই থাকিব লাগিব আৰু গাঁৱৰ ঘৰ জেগা যদি। আমাৰ এই পাছফালে পথাৰটো 3 বিঘা আছে, বৰ ধুনীয়া একদম। ধান ধুনীয়া হয় আৰু ইয়াত 6 মাৰি ধান, জহা এইবোৰ হয়। ধুনীয়া পৰিৱেশ দেখিছেনে, কিমান ঠাণ্ডা মুণ্ডা, ক'তো একো নাই। গাড়ী গুৰা চলে আৰু। এইফালে হাইৱেটোৱেই চাইডত আমাৰ গেলেকী টাউন যাব পাৰি। আমাৰতো গেলেকী নপামবাৰতী বুলি কয় আৰু। এয়া পাছফালেহে বেছি ভাল লাগে আগফালতকৈ। এইজন আকৌ আমাৰ মানুহজন গাহৰি। এইটো আমাৰ মানুহজন দেই, কচু বুটলিব লাগিছে। ভালকৈ চাই হাই বুলি কৈ দিয়ে আকৌ। এইখিনি হৈ যাব এনেকৈ সুন্দৰ। অকণমান আগলৈ যা, ধুনীয়াকৈ পাৰি দে। মই আচাৰ অকণমান ভালকৈ বনাই থ'ম বুলি ভাবিছোঁ। আৰু এই ছোৱালীজনী বাৰ্থডে পালেহি, তো আচাৰ লাগিব ন ভাত খাবলৈ। এয়া আমাৰ বেলপুৰিবোৰ কিমান ডাঙৰ ডাঙৰ চক, বহুত ডাঙৰ ডাঙৰ পকিলে। পিছে ইয়াত ধেৰ তেনেকৈ পেলাই থৈছে, এইবোৰ বুটলিব লাগিব। এয়া মানুহজন কচু খাই বোলে, কচু জালুক দিয়া এনেকৈ বুটলিছোঁ আৰু। এয়া আমাৰ বান্দৰটো অকণমান জুম কৰি দেখাই দিছোঁ দেই। এয়া বান্দৰ। আমাৰ গছজোপা যদিও সৰু, বহুত লাগে দেই। কিন্তু অকণমান ওপৰলৈ যা। আনো এইটো আনা, পাচিটো আনা, ডাঙৰ ডাঙৰ ধেৰ। ইয়াত থৈ দিয়া নহ'লে, ফেপনি উঠি গ'ল পাই। এইবোৰ দেখিছেনে, এইগাল আমলখিও পাৰিব লাগিব। আমলখিও আছে বাৰু। আমলখি, বেলপুৰি আচাৰ, ভোট জলকীয়া ক'ৰবাত বিচাৰি দিব লাগিব। তেনেকৈ ঘৰতনো থাকিলে কি আৰু ন, এনেকৈ মানে আচাৰ পৰ্যন্ত বনাই আকৌ এই তেনেকৈ আৰু পিঠা চিঠা পুৰি, বিহু খাই, বিয়া খাই, সকাম খাই থাকিব লাগিব আৰু গাঁৱৰ ঘৰ জেগা যদি। আমাৰ এই পাছফালে পথাৰটো 3 বিঘা আছে, বৰ ধুনীয়া একদম। ধান ধুনীয়া হয় আৰু ইয়াত 6 মাৰি ধান, জহা এইবোৰ হয়। ধুনীয়া পৰিৱেশ দেখিছেনে, কিমান ঠাণ্ডা মুণ্ডা, ক'তো একো নাই। গাড়ী গুৰা চলে আৰু। এইফালে হাইৱেটোৱেই চাইডত আমাৰ গেলেকী টাউন যাব পাৰি।
আমাৰতো গেলেকী নপামবাৰতী বুলি কয় আৰু এয়া পাছফালেহে বেছি ভাল লাগে আগফালতকৈ। এইজন আকৌ আমাৰ মানুহজন গাহৰি এইটো আমাৰ মানুহজন দেই কচু বুটলিব লাগিছে। ভালকৈ চাই হাই বুলি কৈ দিয়ে আকৌ। এইখিনি হৈ যাব এনেকৈ সুন্দৰ। অকণমান আগলৈ যা ধুনীয়াকৈ পাৰি দে, মই আচাৰ অকণমান ভালকৈ বনাই থ'ম বুলি ভাবিছোঁ। আৰু এই ছোৱালীজনী বাৰ্থডে পালেহি তো আচাৰ লাগিব ন ভাত খাবলৈ। এয়া আমাৰ বেলপুৰিবোৰ কিমান ডাঙৰ ডাঙৰ চব, বহুত ডাঙৰ ডাঙৰ পকিলে পিছে এয়া ধেৰ তেনেকৈ পেলাই থৈছে, এইবোৰ বুটলিব লাগিব। এয়া মানুহজন কচু খাই বোলে, কচু জালুক দিয়া এনেকৈ বুটলিছোঁ আৰু এয়া আমাৰ বান্দৰটো অকণমান জুম কৰি দেখাই দিছোঁ দেই। এয়া বান্দৰ। আমাৰ গছজোপা যদিও সৰু বহুত লাগে দেই, কিন্তু অকণমান ওপৰলৈ যা আনো এইটো আনা, পাচিটো আনা, ডাঙৰ ডাঙৰ ধেৰ ইয়াত থৈ দিয়া নহ'লে। কোৱা ফেপনি উঠি গ'ল পাই। এইবোৰ দেখিছেনে, এইগাল আমলখিও পাৰিব লাগিব। আমলখিও আছে বাৰু, আমলখি বেলপুৰি আচাৰ, ভোট জলকীয়া ক'ৰবাত বিচাৰি দিব লাগিব। তেনেকৈ ঘৰতনো থাকিলে কি আৰু ন, এনেকৈ মানে আচাৰ পৰ্যন্ত বনাই আকৌ এই তেনেকৈ আৰু পিঠা চিঠা পুৰি বিহু খাই, বিয়া খাই, সকাম খাই থাকিব লাগিব আৰু গাঁৱৰ ঘৰ জেগা যদি। আমাৰ এই পাছফালে পথাৰটো 3 বিঘা আছে, বৰ ধুনীয়া একদম ধান ধুনীয়া হয় আৰু ইয়াত 6 মাৰি ধান জহা এইবোৰ হয়। ধুনীয়া পৰিৱেশ দেখিছেনে, কিমান ঠাণ্ডা মুণ্ডা, ক'তো একো নাই। গাড়ী গোৱা চলে আৰু এইফালে হাইৱেটোৱেই চাইডত আমাৰ গেলেকী টাউন যাব পাৰি। আমাৰতো গেলেকী নপামবাৰতী বুলি কয় আৰু এয়া পাছফালেহে বেছি ভাল লাগে আগফালতকৈ। এইজন আকৌ আমাৰ মানুহজন গাহৰি এইটো আমাৰ মানুহজন দেই কচু বুটলিব লাগিছে। ভালকৈ চাই হাই বুলি কৈ দিয়ে আকৌ। এইখিনি হৈ যাব এনেকৈ। গাহৰি 2টা পুহিছোঁ, এয়া বহুত ডাঙৰ ডাঙৰ হ'ল। বেপাৰীয়ে দাম নাই দিয়াৰ কাৰণে নাই বিকা আৰু এয়া দেখিছেনে, একদম ওপৰলৈ উঠিয়ে যায়, বহুত ডাঙৰ 2টা কাচি। মই আকৌ এই পিছাৰিতে মই জাল চাল মাৰোঁ আৰু কেতিয়াবা খেৱালি জাল নিজেই কৰোঁ এইবোৰ, আনলৈ বাট চাই নাথাকোঁ আৰু। জাল মাৰি থাকোঁতে আকৌ ভিডিঅ' কৰি দিয়া মানুহ নাই যে, এইভাগে মই ভিডিঅ' কৰিব নোৱাৰোঁ আৰু। জলফাই আমলখি এনেকৈ অলপ কাটিলোঁ, টুকুৰা টুকুৰি কৰি এতিয়া ভাজি পেলাই মছলা দি তেল দি থ'ব লাগিব আৰু দেখাই আছোঁ। এনেকৈ তেলতো ভাজি পেলাই আচাৰ বনাব পাৰে। জলফাই আচাৰ বহুত দিন থাকিব, বছৰ ধৰি বেয়া নহয় আৰু। যিহেতু মোৰ ষ্টেণ্ড নাই, হাতে দিয়ে সেইখন হাতে চলাই এখন হাতে কেমেৰা ধৰিবলগীয়া হৈছে। দেখিয়ে পোৱা নাই মই মোবাইলটো আগত এনেকৈ লৈ তো লাহে লাহে এইটো সিজাই থাকোঁ অকণমান সময়ৰ কাৰণে। বা বইল কৰি ল'ব লাগে, কিন্তু মই কেঁচাকৈ কাটি হালধি সানি ৰ'দত দি থৈছিলোঁ। তাৰপৰা এইখিনি ভাজি লোৱাৰ পিছত মছলা দিব লাগিব। মই আকৌ ভিনেগাৰ ইউজ নকৰোঁ দেই। জুই একদম ল' ফ্লেমত ৰাখিছোঁ মই, লাহে লাহে
হৈ গ'ল আমাৰ মছলা। এয়া আচাৰ বৈয়ামত ভৰাইছে। এতিয়া চব দিয়া হৈছে, তাৰপিছত মুখনি মাৰিব। মুখনি মৰাৰ পিছত ৰ'দত দিব, তাৰপিছত আৰু অলপ দিনত খাব পৰা হ'ব। এমাহৰ পিছত 1 মাহৰ পিছত খাব পৰা হ'ব। ধুনীয়া আচাৰ হৈছে, ভাল কৰি খাই দে। ধুনীয়া আচাৰ আছে, মই টেষ্ট কৰি চালোঁ। ইয়াত একো ভিনেগাৰ নাই দিয়া বুলি কৈ দিয়া। ইয়াত ভিনেগাৰ চিনেগাৰ দিয়া নাই। ধুনীয়া ন? মজা। এয়া আচাৰবোৰ বৈয়ামত ৰ'দত দিয়া হৈছে। এইফালে ল'ৰা কেইটামান হাঁহি আছে দেই, এইকেইটা এই আচাৰ দেখি পোৱা নাই বোলে, সেইকাৰণে আচাৰটো দেখুৱাই দিছোঁ ইয়াত। এই নতুনকৈ প্ৰয়োজন হেৰি হৈছে।